পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। জয় জয়তে আমাৰ দৰ্শক শ্ৰোতাসকললৈ প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনালোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। বাইবেলৰ ৬৬খন পুস্তকৰ একোখনকৈ পুস্তক আমি আলোচনাৰ বাবে ল'ম আৰু পুস্তকখন এফালৰ পৰা পঢ়ি তাৰ ওপৰত অতি সহজ সৰল ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখনকৈ পুস্তক অধ্যয়নৰ বাবে আমি হাতত ল'ম। এই অনুষ্ঠান নিয়মিতভাৱে চাই থাকিলে গোটেই বাইবেলখন চোৱাৰ আৰু বাইবেলত থকা কথাবোৰ বুজাৰ এটা সুযোগ দৰ্শকসকলে লাভ কৰিব পাৰে। প্ৰিয় শ্ৰোতা দৰ্শক, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত আমি এই মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ ২৪ নম্বৰ অধ্যায়ৰ ২৩ নম্বৰ পদৰ পৰা ৫১ নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ ২৫ নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছোঁ। মুঠিয়ে লিখা শুভবাৰ্তাৰ ২৪ নম্বৰ অধ্যায়টো অতি গুৰুত্বপূৰ্ণ অধ্যায়। জেৰুচালেমৰ মন্দিৰটো সেই সময়ৰ যিহুদীসকলৰ বাবে অতি আপোন আছিল, সেইটো এটা গৌৰৱৰ বিষয় আছিল। কিন্তু সেই মন্দিৰটো সম্পূৰ্ণৰূপে ধ্বংস হ'ব, তাৰ কোনো চিন চাপ নাথাকিব বুলি প্ৰভু যীশুৱে শিষ্যবিলাকৰ আগত ভৱিষ্যতবাণী কৰিছিল। সেইবোৰ কেতিয়া ঘটিব বুলি শিষ্যবিলাকে সোধা প্ৰশ্নৰ উত্তৰত যীশুখ্ৰীষ্টই জনাই দিছিল, সেই শেষকালৰ চিন কি হ'ব, তেওঁৰ পুনৰ আগমনৰ চিন কি হ'ব ইত্যাদি কথাবোৰ। কিছু বছৰ পাছতেই ৭০ চনত ৰোমিয়াসকল আহি সঁচাকৈয়ে মন্দিৰটো মাটিৰ লগত মিলাই দিলে। ২০০০ বছৰ পাৰ হৈ গ'ল আৰু এতিয়াও সেই মন্দিৰৰ কোনো চিন চাপ নোহোৱা হৈয়ে আছে। কিন্তু সেয়া এখন আগতীয়া ছবিৰ নিচিনাহে আছিল। প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ আগে আগে হ'বলগীয়া মহাক্লেশৰ দিন তাতকৈও ভয়াৱহ হ'ব বুলি কোৱা হৈছে। যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমন হ'ব সকলোৱে দেখাকৈ, প্ৰকাশ্যে। গতিকে খ্ৰীষ্ট আহিল, তেওঁ ইয়াত আছে, তেওঁ তাত আছে বুলি কোনোবাই ক'লেও বিশ্বাস কৰিব নালাগে বুলি সাৱধান কৰি দিয়া হৈছে। কাৰণ তেওঁৰ আগমন প্ৰকাশ্যে হ'ব, সকলোৱে দেখা পোৱাকৈ। তেওঁৰ আগমনৰ আগে আগে পৃথিৱীত যি মহাক্লেশ হ'ব, তেনে ক্লেশ আগতে কেতিয়াও হোৱা নাই। সি হ'ব অভূতপূৰ্ব। নোহৰ দিনত যেনেকৈ মানুহবোৰে নিজৰ নিজৰ কামত ব্যস্ত আছিল আৰু কোনো মানুহে আশা নকৰা সময়তে হঠাতে সেই মহাপ্লৱন আহিছিল, প্ৰভু যীশুৰ আগমনো তেনেদৰে আচম্বিতে হ'ব বুলি কোৱা হৈছে। জৈতুন পৰ্বতৰ ওপৰত শিষ্যসকলক এই উপদেশবোৰ তেওঁ দিছিল আৰু মুঠি ২৫ নম্বৰ অধ্যায়তো সেই উপদেশৰ কথা আমি পঢ়িবলৈ পাওঁ। তেওঁ ১০জনী কন্যাৰ এটা দৃষ্টান্ত কৈছিল, তাৰ পাছত গাগৰিৰ দৃষ্টান্ত এটা কৈছিল। এই দুয়োটাৰ যোগেৰে তেওঁৰ আচম্বিতে হ'বলগীয়া পুনৰাগমনৰ বাবে সাজু হৈ থাকিবলৈ কোৱা হৈছিল আৰু তাৰ পাছত শেষকালত হ'বলগীয়া মহাবিচাৰৰ বিষয়ে তেওঁ কৈছিল। এনে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়বোৰ বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটিৰ মাজলৈ সোমাই যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে এইটো আশা কৰিছোঁ যে আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আপুনি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিলনে? যোৱা অনুষ্ঠানত আমি এই মুঠিয়ে লিখা শুভবাৰ্তাৰ ২৪ নম্বৰ অধ্যায়ৰ শেষৰ পদটোলৈকে চাইছিলোঁ। গতিকে আজি আমি ২৫ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা মেলি লওঁ। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে আপোনাৰ লগত বাইবেল নাই তেনেহ'লে মনোযোগেৰে শুনিব। যোৱা অনুষ্ঠানত মুঠিৰ ২৪ নম্বৰ অধ্যায়ৰ আলোচনাত আমি অন্তিমকাল আৰু প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ বিষয়ে জানিলোঁ। কেইবাটাও দৃষ্টান্তেৰে প্ৰভু যীশুৱে তেওঁ মনোনীত লোক অৰ্থাৎ ইছৰাইলক সাৱধান হৈ পৰ দি থাকিবলৈ ক'লে।
আমি ঈশ্বৰক ধন্যবাদ জনাওঁ যে যেতিয়া মহা আনন্দৰ কাল উপস্থিত হ'ব, তেতিয়া প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীকেই এই পৃথিৱীৰ পৰা তুলি নিয়া হ'ব। আমি আপোন গুণৰ ভিত্তিত তালৈ যাব নাপাওঁ। আমাৰ সকলোৱেই ঈশ্বৰৰ অনুগ্ৰহৰ কাৰণেহে উত্তোলিত হ'ব পাৰিম। তেওঁ অনুগ্ৰহেৰে আমাক পৰিত্ৰাণ কৰিলে, তেওঁ অনুগ্ৰহেৰে আমাক ৰাখিছে, তেওঁ অনুগ্ৰহেৰেই আমাক এই জগতৰ পৰাও তুলি ল'ব। আৰু আমি যেতিয়া তাত 1,00,000 বছৰো থাকোঁ, সেয়াও ঈশ্বৰৰ অনুগ্ৰহেৰেই হ'ব। আমি এতিয়া যিটো দৃষ্টান্ত পাম, তাত 10জনী কন্যাৰে মণ্ডলীক বুজোৱা হোৱা নাই। সেই 10জনী কন্যাই আচলতে ইছৰাইল জাতিটোকহে বুজাইছে। প্ৰিয় শ্ৰোতা, পাচনিবিলাকৰ প্ৰশ্নবোৰৰ উত্তৰ আমাৰ প্ৰভু যীশুৱে দিবলৈ আমি তেওঁক সুবিধা দিব লাগে। তাৰ লগতে তেওঁ আমাকো কিবা এটা কৈ আছে বুলি যদি আমি ক'বলৈ চেষ্টা কৰোঁ, তেন্তে তাৰ দ্বাৰা আমি তেওঁৰ উদ্দেশ্যত বাধা জন্মোৱাহে হ'ব। কেৱল মনোযোগেৰে শুনি আমি জানি লওঁ হওক যে যদিও তেওঁ আন কাৰোবাকহে কৈছে, তথাপি আমি এই আচৰিত দৃষ্টান্তসমূহ আমাৰ জীৱনত প্ৰয়োগ কৰিব পাৰোঁ। বাৰু যি নহওক, এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। মথিয়ে লিখা শুভবাৰ্তা 25 নম্বৰ অধ্যায় 1ম পদ। ইয়াত এইদৰে কৈছে, তেতিয়া চাকি লৈ দৰাক আগবঢ়াবলৈ ওলাই যোৱা 10জনী কন্যাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হ'ব। প্ৰিয় শ্ৰোতা, আমি ভাবোঁ স্বৰ্গীয় বিবাহ হ'ব, কিন্তু বিবাহৰ ভোজ এই পৃথিৱীত হ'ব। লোকে লিখা শুভবাৰ্তাৰ এটা শাস্ত্ৰাংশই এইটো প্ৰমাণ কৰিছে। আমি লোকে লিখা শুভবাৰ্তা 12 নম্বৰ অধ্যায়ৰ 35 আৰু 36 পদত এই বিষয়ে উমান পাওঁ। লোক 12 অধ্যায় 35 আৰু 36 পদত ইয়াৰ উমান পাওঁ। পৃথিৱীত বিবাহ সম্পন্ন হ'ল আৰু কইনা তেওঁৰ লগতে আছে। যদি তেওঁ বিবাহৰ পৰা আহিব, তেন্তে স্পষ্টৰূপে কইনাও তেওঁৰ লগত থাকিব। অৰ্থাৎ স্বৰ্গত মেৰ পোৱালী অৰ্থাৎ খ্ৰীষ্টৰ বিবাহ সম্পন্ন হ'ব খ্ৰীষ্টীয় মণ্ডলী ৰূপী কন্যাৰ লগত। আৰু তাৰ পাছত খ্ৰীষ্ট এই পৃথিৱীলৈ আহিব তেওঁৰ 1000 বছৰীয়া শাসন প্ৰতিষ্ঠা কৰিবলৈ, আৰু তেওঁৰ লগতে তেওঁৰ কন্যা অৰ্থাৎ মণ্ডলীও আহিব। আৰু তাৰ পাছত এই পৃথিৱীত সেই বিয়াৰ ভোজ আয়োজিত হ'ব, আমি এই বুলি বিশ্বাস কৰোঁ। গতিকে ইয়াত 10জনী কন্যাৰ দৃষ্টান্তটোত খ্ৰীষ্টই লগত কইনা লৈ অনাত দৰা কইনাৰ ছবি দেখুৱাইছিল, আৰু পৃথিৱীত থকা বিশ্বাসীবিলাকে তেওঁৰ আগমনৰ বাবে বাট চাই আছে। যেতিয়া পৃথিৱীৰ ওপৰত মহা ক্লেশৰ কাল চলি থাকিব, তেতিয়া খ্ৰীষ্ট তেওঁৰ কন্যা মণ্ডলীৰ সৈতে স্বৰ্গত থাকিব। তাৰ পাছত সেই মহাক্লেশৰ 7 বছৰৰ সামৰণিত তেওঁ পৃথিৱীলৈ মণ্ডলীৰ সৈতে ঘূৰি আহিব। এতিয়া 2 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পাঠ কৰি দিম। তেওঁবিলাকৰ মাজত 5জনী নিৰ্বুদ্ধি আৰু 5জনী সুবুদ্ধি আছিল। কিয়নো নিৰ্বুদ্ধি কেইজনীয়ে নিজৰ নিজৰ চাকি লওঁতে লগত তেল নললে, কিন্তু সুবুদ্ধি কেইজনীয়ে তেওঁলোকৰ চাকিৰ লগত নিজৰ নিজৰ পাত্ৰত তেলো ললে। তেল হৈছে পবিত্ৰ আত্মাৰ প্ৰতীক চিহ্ন। আমি ভাবোঁ তেওঁৰ প্ৰথম আগমনত থকাৰ দৰে সেই সময়ত বহুতো প্ৰবঞ্চক লোকো ওলাব। যীশুৱে সেইবিলাকক কপটীয়া বুলি কৈছিল। তেওঁবিলাকৰ চাকি থাকিব, কিন্তু তেল নাথাকিব। 5 পদৰ পৰা 7 নম্বৰ পদলৈকে পাঠ কৰি দিম। আৰু দৰাই পলম কৰাত সকলোৱে কলমতিয়াই টোপনি গ'ল, কিন্তু মাজনিশা ৰাতি চোৱা, সৌৱা দৰা, তেওঁক আগবঢ়াবলৈ ওলোৱা হওক, এই বুলি ৰিঙিওৱা হ'ল। তেতিয়া সেই আটাইকেইজনী কন্যাই উঠি তেওঁলোকৰ চাকি বঢ়ালে। সুবুদ্ধি আৰু নিৰ্বুদ্ধি কন্যাবিলাকৰ উভয়ে টোপনি গ'ল। তেওঁবিলাকৰ মাজৰ পাৰ্থক্যটো আছিল যে কিছুমানৰ লগত তেল আছিল, অৰ্থাৎ পবিত্ৰ আত্মা আছিল, কিন্তু নিৰ্বুদ্ধিবিলাকৰ লগত তেল নাছিল, অৰ্থাৎ তেওঁলোক প্ৰকৃত বিশ্বাসী নাছিল। এতিয়া 8 নম্বৰ পদৰ পৰা 12 নম্বৰ পদলৈকে পাঠ কৰি দিওঁ। এনেতে নিৰ্বুদ্ধি কেইজনীয়ে সুবুদ্ধি কেইজনীক ক'লে, তোমালোকৰ তেলৰ পৰা অলপমান আমাক দিয়া, কিয়নো আমাৰ চাকি নুমাও নুমাও হৈছে। কিন্তু সুবুদ্ধি কেইজনীয়ে উত্তৰ দি ক'লে, কিজানি তোমালোক আৰু আমালৈ নুজুৰিব,
তাতকৈ বেচোঁতাবিলাকৰ তালৈ গৈ তোমালোকৰ নিমিত্তে কিনাগৈ। কিন্তু তেওঁলোকে কিনিবলৈ যাওঁতেই দৰা আহিল, আৰু সাজু হৈ থকাবিলাক তেওঁৰ লগত বিয়াঘৰত সোমাল, আৰু দুৱাৰ বন্ধ কৰা হ'ল। পাছে আন কেইজনী কন্যাই আহি ক'লে, হে প্ৰভু, আমালৈ দুৱাৰ মেলি দিয়ক। কিন্তু তেওঁ উত্তৰ দি ক'লে, মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকক মই নিচিনো। প্ৰভু যীশুৱে এই দৃষ্টান্তটোত এটা সকিয়নি অন্তৰ্ভুক্ত কৰিছে। 13 নম্বৰ পদ, এতেকে পৰ দি থাকা, কিয়নো সেই দিন বা সময় তোমালোকে নাজানা। ইয়াত শতিকা বা বছৰৰ পৰিৱৰ্তে দিন বা সময় বুলি কৈছে। এই ভৱিষ্যত কালছোৱাত তেওঁৰ নিজৰ মনোভাৱটো হৈছে পৰ দি থকা। তেওঁবিলাকে কৰিবলগীয়া সেইটোৱেই দৰকাৰী কাম। আমাৰ প্ৰভুৱে পৃথিৱীলৈ ঘূৰি অহাৰ বাবে বাট চাই থাকিবলগীয়া ভৱিষ্যত প্ৰজন্মটোৰ কাৰণে এইটো আন এটা দৃষ্টান্ত। 14 আৰু 15 নম্বৰ পদ, কিয়নো স্বৰ্গৰাজ্য এনে এজন মানুহৰ নিচিনা যি নিজৰ দাসবিলাকক মাতি আনি নিজ সম্পত্তি সিহঁতৰ হাতত সোধাই দি দূৰ দেশলৈ যায়। তেওঁ এজনক 5 গাগৰি, এজনক 2 গাগৰি, এজনক 1 গাগৰি, প্ৰতিজনক তাৰ শক্তি অনুসাৰে ধন দি যাত্ৰা কৰিলে। গৰাকীজনে তেওঁৰ দাসবিলাকক সিহঁতৰ শক্তি অনুসাৰে ধন দিছিল। 16 আৰু 17 পদ, তাতে যিজনে 5 গাগৰি পাইছিল সি তেতিয়াই গৈ তাৰে সৈতে বেপাৰ কৰি আৰু 5 গাগৰি লাভ উলিয়ালে। সেইদৰে যিজনে 2 গাগৰি পাইছিল সিও আৰু 2 গাগৰি লাভ পালে। ইয়াত গাগৰি বোলোতে ধনৰ পৰিমাণ বুজাইছে। ঈশ্বৰে আমাক যিহকে দিছে তাকে আমি তেওঁৰ বাবে ব্যৱহাৰ কৰিব লাগে। 18 নম্বৰ পদ, কিন্তু যিজনে 1 গাগৰি পাইছিল সি গৈ মাটিত গাঁত খান্দি তাৰ প্ৰভুৰ ধন লুকুৱাই থলে। সকলোকে এক নিৰ্দিষ্ট পৰিমাণৰ ধন দিয়া হৈছিল আৰু লাভৰ বাবে সেই ধন ব্যৱহাৰ কৰিবলৈ কৈছিল। কিন্তু এজনে ধনখিনি পুতি থলে। তেওঁ তেওঁৰ গৰাকীৰ প্ৰতি বিশ্বাসী নাছিল। এতিয়া 19 নম্বৰ পদৰ পৰা 25 নম্বৰ পদলৈকে পাঠ কৰি দিম। বহু দিনৰ পাছত সেই দাসবোৰৰ প্ৰভুৱে আহি সিহঁতে সৈতে লেখ বুজ কৰিলে। তেতিয়া যিটোৱে 5 গাগৰি পাইছিল সি আৰু 5 গাগৰি আনি ক'লে, হে প্ৰভু, আপুনি মোক 5 গাগৰি গতাই দিছিল। চাওক, মই আৰু 5 গাগৰি লাভ কৰিলোঁ। তাৰ প্ৰভুৱে তাক ক'লে, চাবাইছ উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰাকী পাতিম। তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা। পাছে যিজনে 2 গাগৰি পাইছিল সিও আহি ক'লে, হে প্ৰভু, আপুনি মোক 2 গাগৰি গতাই দিছিল। চাওক, মই আৰু 2 গাগৰি লাভ কৰিলোঁ। তাৰ প্ৰভুৱে তাক ক'লে, চাবাইছ উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰাকী পাতিম। তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা। পাছে যিজনে 1 গাগৰি পাইছিল সি আহি ক'লে, হে প্ৰভু, আপুনি কঠিন মানুহ, ইয়াক মই জানিলোঁ। আপুনি যি ঠাইত বোৱা নাই তাতে দায়, আৰু যি ঠাইত সিঁচা নাই তাতে চপায়। তাতে ভয় লাগি মই গৈ আপোনাৰ ধন গাগৰি মাটিত লুকাই থৈছিলোঁ। চাওক, আপোনাৰ যি তাক পাইছে। তেওঁ তেনেদৰে কোৱাত গৰাকীৰ প্ৰত্যুত্তৰ এনে আছিল। 26 পদৰ পৰা 30 পদলৈকে পঢ়ি দিছোঁ। কিন্তু তাৰ প্ৰভুৱে উত্তৰ দি তাক ক'লে, হেৰৌ দুষ্ট এলেহুৱা দাস, মই যি ঠাইত নবওঁ তাতে দাওঁ, আৰু যি ঠাইত নিসিঁচো তাতে চপাওঁ। ইয়াতে তই জানিছিলি, এতেকে পুদাৰৰ হাতত মোৰ ধন থ'ব লাগিছিল। তাতে মই আহি সুতে সৈতে মোৰ ধন পালোহেঁতেন। এই নিমিত্তে ইয়াৰ পৰা এই গাগৰি লৈ যাৰ 10 গাগৰি আছে তাক দিয়া, কিয়নো যাৰ আছে তাকেই দিয়া হ'ব, তাতে তাৰ অধিক হ'ব। কিন্তু যাৰ নাই, তাৰ যি আছে তাকো তাৰ পৰা নিয়া হ'ব। আৰু এই অনুপযুক্ত দাসক বাহিৰৰ আন্ধাৰত পেলোৱাগৈ, তাতে ক্ৰদন আৰু দাঁত কৰচনি হ'ব। প্ৰিয় শ্ৰোতা, এই দৃষ্টান্তটোত আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ সূত্ৰ আছে, আৰু সেইটো এই, আপোনাক আৰু মোকো ধৰি আমাৰ সকলো ঈশ্বৰৰ উপস্থিতিত থিয় হ'ব, আৰু তেওঁ আমাক যি দিলে তাক আমি কেনেদৰে ব্যৱহাৰ কৰিলোঁ তাৰ হিচাপ দিব লাগিব। আমি তেওঁৰ বাবে কিমান কৰিলোঁ প্ৰভুৱে সেইবোৰ নুসুধিব, কিন্তু তেওঁৰ প্ৰতি আমি কিমান বিশ্বাসী তাকেহে তেওঁ আমাক সুধিবলৈ বিচাৰিব। এই অধ্যায়ত আমাৰ প্ৰভুৱে ঈশ্বৰৰ লোকসকলক সেই বিষয়টোৰ প্ৰতি সতৰ্ক কৰি দিছে যে আমি নিজকে তেওঁৰ আগমনৰ বাবে যুগুত কৰিব লাগে। এই কথা পিছৰ কেইটামান পদতেই সত্যৰূপে স্পষ্ট হৈ পৰিব। মহাক্লেশৰ কালছোৱাত সকলো জাতিয়ে
ঈশ্বৰৰ বাৰ্তা শুনিবলৈ আৰু গ্ৰহণ কৰিবলৈ সুযোগ পাব। আমাক ইতিমধ্যে কোৱা হৈছে যে ৰাজ্যৰ শুভবাৰ্তা সকলো জাতিৰ মাজত ঘোষণা কৰা হ'ব। কিন্তু কিছুমানে ঈশ্বৰৰ বাৰ্তাবাহক খ্ৰীষ্টীয় ভাইবিলাকক অস্বীকাৰ কৰিব আৰু তেনেদৰেই তেওঁলোকে খ্ৰীষ্টক অস্বীকাৰ কৰিব। এতিয়া আমি ৩১ নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। যেতিয়া মানুহৰ পুত্ৰই সকলো দূতক লগত লৈ নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব। জৈতুন পৰ্বতত দিয়া উপদেশবোৰৰ সকলো দিশ যীশুখ্ৰীষ্টই এই জগতৰ সিংহাসনত বহাৰ ফালে গতি কৰিছে। এইটোৱে মথিয়ে লিখা শুভবাৰ্তাখনৰ মূল বাৰ্তা। আচলতে গোটেই ঈশ্বৰৰ বাক্যৰেই এইটো মূল বাৰ্তা। এতিয়া আমি দেখিম যে জাতিবিলাকৰ মহাবিচাৰ হ'ব। ৩২ আৰু ৩৩ পদ। আৰু সকলো জাতিৰ মানুহক তেওঁৰ আগলৈ গোটাই অনা হ'ব, আৰু ৰখীয়াই যেনেকৈ ছাগলীৰ পৰা মেৰবোৰক পৃথক কৰে, তেনেকৈ তেওঁ তেওঁলোকৰ এজনৰ পৰা আনজনক পৃথক কৰি মেৰবিলাকক সোঁফালে আৰু ছাগলীবোৰক বাওঁফালে থ'ব। ঈশ্বৰে ক'তো মানুহক ছাগলী বুলি কোৱা আমি আগতে পোৱা নাই। সকলো মানুহকে মেৰ বুলি মতা হৈছিল। দুই ধৰণৰ মেৰ, হেৰুৱা মেৰ আৰু পৰিত্ৰাণপ্ৰাপ্ত মেৰ। হেৰুৱা মেৰ আৰু পৰিত্ৰাণপ্ৰাপ্ত মেৰহে আছে, মেৰ আৰু ছাগলী বুলি কোৱা নাই। আমি বিশ্বাস কৰোঁ ইয়াত ছাগলী মানে খ্ৰীষ্টত বিশ্বাস নকৰা লোকসকলক বুজোৱা হৈছে। ৩৪ পৰা ৪০ নম্বৰ পদ পাঠ কৰি দিছোঁ। তেতিয়া ৰজাই তেওঁৰ সোঁফালে থকাবিলাকক ক'ব, আহা, মোৰ পিতৃৰ আশীৰ্বাদৰ পাত্ৰবিলাক, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ নিমিত্তে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা। কিয়নো মোৰ ভোক লাগিছিল, তাতে তোমালোকে মোক খাবলৈ দিছিলা। পিয়াহ লাগিছিল, মোক পান কৰিবলৈ দিছিলা। অতিথি হৈছিলোঁ, মোক আশ্ৰয় দিছিলা। উদঙে আছিলোঁ, মোক কাপোৰ পিন্ধাইছিলা। নৰিয়া পৰিছিলোঁ, মোক চাবলৈ গৈছিলা। আৰু বন্দীশালত আছিলোঁ, তাতো মোৰ ওচৰলৈ গৈছিলা। তেতিয়া ধাৰ্মিকবিলাকে তেওঁক উত্তৰ দি ক'ব, হে প্ৰভু, আমি কেতিয়া আপোনাৰ ভোক লগা দেখি আহাৰ দিছিলোঁ, নাইবা পিয়াহ লগা দেখি পান কৰাইছিলোঁ? আমি কেতিয়া আপোনাক অতিথি হোৱা দেখি আশ্ৰয় দিছিলোঁ, নাইবা উদঙে থকা দেখি কাপোৰ পিন্ধাইছিলোঁ? আৰু আমি কেতিয়া আপোনাক নৰিয়া পৰা বা বন্দীশালত থকা দেখি আপোনাৰ ওচৰলৈ গৈছিলোঁ? তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক ক'ব, মই তোমালোকক স্বৰূপকৈ কওঁ, মোৰ এই ভাইবিলাকৰ মাজৰ সৰু এটিলৈকো যি কৰিছিলা, তাক মোলৈকেহে কৰিছিলা। মহাক্লেশৰ সময়ছোৱাত পবিত্ৰ আত্মাৰ দ্বাৰা মোহৰ মৰা 1,44,000জন যিহুদী লোকে সমুদায় জগতত ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিবলৈ যাব যে পাপৰ পৰা মন পালটাব লাগে আৰু প্ৰভু যীশুৰ আগমনৰ বাবে যুগুত হ'ব লাগে। কিছুমান জাতিয়ে খ্ৰীষ্টক অস্বীকাৰ কৰিব। খ্ৰীষ্টাৰীয়ে ঈশ্বৰৰ বাৰ্তাবাহকসকলক হত্যা কৰিব আৰু কোনোৱে তেওঁৰ জীৱনৰ দায়িত্বত তেওঁবিলাকক এগিলাচ চেঁচা পানী হয়তো দিব। আজি আমাৰ এই সময়ত এগিলাচ চেঁচা পানী দিয়াৰ কিছু মূল্য হয়তো আছে, কিন্তু সেই মহাক্লেশৰ কালত ইয়াৰ যথেষ্ট মূল্য হ'ব। এই কাৰ্যৰ দ্বাৰা যীশুখ্ৰীষ্টৰ হকে থিয় দিয়াকেই বুজাব। যীশুখ্ৰীষ্টক অস্বীকাৰ কৰা বা গ্ৰহণ কৰাৰ ভিত্তিতেই জাতিটোৰ বিচাৰ কৰা হ'ব। তেওঁ কৈছে, মোৰ এই ভাইবিলাকৰ মাজৰ সৰু এটিলৈকো যি কৰিছিলা, তাক মোলৈকেহে কৰিছিলা। কাৰণ এই ভাইবিলাকে তেওঁক পৰিৱেশন কৰিছিল, তেওঁৰ কথা ঘোষণা কৰিছিল, তেওঁৰ বাক্য প্ৰচাৰ কৰিছিল। স্বৰ্গৰাজ্য যে ওচৰ হ'ল আৰু তেওঁবিলাকে যে অনুতাপ কৰিব লাগে আৰু পৰিত্ৰাণ পাবলৈ খ্ৰীষ্টলৈ মন পালন কৰিব লাগে, সেই বাৰ্তা বিশ্বাস কৰা বুলি প্ৰমাণ কৰিবলৈ সেইটোৱেই তেওঁলোকৰ কাৰণে উত্তম উপায় হ'ব। এতিয়া আমি একেলগে ৪১ পদৰ পৰা ৪৬ পদলৈকে পাঠ কৰি দিম। তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক ক'ব, হেৰ' খাৱে পুৱাহঁত, ছয়তান আৰু তাৰ দূতবোৰৰ নিমিত্তে যুগুত কৰি থোৱা অনন্ত জুইলৈ তহঁতে মোৰ ওচৰৰ পৰা গুচি যাহঁক। কিয়নো মোৰ ভোক লাগিছিল, তাতে তহঁতে মোক খাবলৈ নিদিলি। পিয়াহ লাগিছিল, মোক পান কৰিবলৈ নিদিলি। অতিথি হৈছিলোঁ, মোক আশ্ৰয় নিদিলি। উদঙে আছিলোঁ, মোক কাপোৰ নিপিন্ধালি। নৰিয়া আৰু বন্দীশালত পৰিছিলোঁ, মোক চাবলৈ নগলি।
তেতিয়া সিহঁতেও উত্তৰ দি ক'ব, হে প্ৰভু, আমিনো কেতিয়া আপোনাক ভোক বা পিয়াহ লগা, অতিথি হোৱা বা উদঙে থকা, নৰিয়া পৰা বা বন্দীশালত থকা দেখি আপোনাৰ সেৱা শুশ্ৰূষা নকৰিছিলোঁ? তেতিয়া তেওঁ সিহঁতক উত্তৰ দি ক'ব, মই তহঁতক স্বৰূপকৈ কওঁ, এইবিলাকৰ সৰু এটিলৈকো যি নকৰিলি, তাক মোলৈকেহে নকৰিলি। পাছে সিহঁত অনন্ত দণ্ডলৈ, কিন্তু ধাৰ্মিকবিলাক অনন্ত জীৱনলৈ যাব। এই পদটোৰেই এই 25 নম্বৰ অধ্যায়টোৰ সামৰণি পৰিছে। মহাক্লেশৰ সময়ছোৱাত গোটেই পৃথিৱীতেই 1,44,000 সেই যিহুদী লোকে খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰিব। পৃথিৱীৰ সকলো জাতিৰ আগত এই শুভবাৰ্তা ঘোষণা কৰা হ'ব। সেই 1,44,000 লোকে নানা দুখ, কষ্ট, লাঞ্ছনা, গঞ্জনা, অত্যাচাৰ সহ্য কৰি খ্ৰীষ্টৰ শুভবাৰ্তা সকলো ঠাইতে বিয়পাই দিব। আৰু তেওঁলোকৰ যোগেৰে খ্ৰীষ্টৰ বিষয়ে জানি সকলো জাতিৰ লোকেই খ্ৰীষ্টলৈ আহিব আৰু তেওঁলোকে খ্ৰীষ্টৰ 1000 বছৰীয়া সেই ন্যায় শাসনৰ ৰাজ্যখনত প্ৰৱেশ কৰিব। কিন্তু তেওঁলোকৰ বাহিৰে কিছুমান লোক থাকি যাব, যিবিলাকে প্ৰভু যীশুখ্ৰীষ্টক স্বীকাৰ নকৰে। প্ৰভু যীশুখ্ৰীষ্টই পৃথিৱীত চলা 7 বছৰীয়া মহাক্লেশৰ অন্তত যেতিয়া ৰজা হিচাপে এই পৃথিৱীলৈ আহিব আৰু তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিব, সেই সময়ত তেওঁ জাতিবিলাকৰ বিচাৰ কৰিব। আৰু সেই জাতিবিলাকৰ যে বিচাৰ কৰিব, সেই সুদবিচাৰ আন সকলো সুদবিচাৰতকৈ বেলেগ হ'ব আৰু অতি স্পষ্ট ৰূপত হ'ব। তেওঁ তেওঁৰ বিশ্বাসী আৰু অবিশ্বাসীবিলাকক দেশ দেশকৈ দুটা ভাগত ভগাব। আৰু তেওঁৰ বিশ্বাসী সকলোৱে তেওঁৰে সৈতে সেই 1000 বছৰীয়া শাসনত প্ৰৱেশ কৰিবলৈ পাব। প্ৰিয় শ্ৰোতা, আজিৰ আলোচনা আমি ইমানতে সামৰিব খুজিছোঁ। কিন্তু শেষত মাত্ৰ এটা কথা আকৌ সোঁৱৰাই দিব খুজিছোঁ। প্ৰভু যীশুৰ 1000 বছৰীয়া শাসনকালত এই পৃথিৱীত তেওঁ ন্যায় শাসন যেতিয়া প্ৰতিষ্ঠা কৰিব, সেই সময়ত আপুনি বাৰু ক'ত থাকিব? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। মানুহ এজনে তেওঁৰ দাসকেইজনক তেওঁলোকৰ শক্তি অনুসাৰে ব্যৱহাৰ কৰিবলৈ তেওঁৰ সম্পত্তি গতাই দি গৈছিল। সকলোকে সমান দিয়া হোৱা নাছিল, কিন্তু সকলোৱে কিবা নহয় কিবা এটা পাইছিল আৰু তাকেই বিশ্বস্তভাৱে ব্যৱহাৰ কৰাটো তেওঁলোকৰ পৰা আশা কৰা হৈছিল। গৰাকীজন উভতি আহি প্ৰতিজনৰ পৰা হিচাপ বিচাৰিছিল। যিজনক বেছি দিয়া হৈছিল, তেওঁৱেই অধিক আনি দিয়াৰ দ্বাৰা তেওঁৰ ওপৰত গৰাকীয়ে কৰা বিশ্বাসৰ যুক্তিযুক্ততাৰ প্ৰমাণ দিছিল। আনহাতে যিজনক কম দিয়া হৈছিল, তেওঁ সেইখিনিকেই কামত লগোৱাত ব্যৰ্থ হৈছিল আৰু তেওঁ গৰাকীৰ পৰা ককৰ্থনা পাবলগীয়া হৈছিল। ঈশ্বৰে আমাক প্ৰত্যেককে যি যি বৰ দিছে, প্ৰতিভা দিছে, তাকেই তেওঁৰ গৌৰৱৰ কাৰণে ব্যৱহাৰ কৰি থকাটো তেওঁ বিচাৰে আৰু আমি সকলোৱে এদিন তাৰ হিচাপ দিব লাগিব। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ, কিয়নো এই সুন্দৰ সময় তুমি আমাক দান কৰিলা বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ। প্ৰভু, এই ভক্তিবচন অনুষ্ঠান অতি আগ্ৰহেৰে ধৈৰ্যেৰে শুনি থকা প্ৰতিজন শ্ৰোতা, প্ৰতিজন দৰ্শকৰ ওপৰত তোমাৰ বিশেষ আশীৰ্বাদ থাকিবলৈ দিয়া। তেওঁলোকৰ জাগতিক জীৱনৰো সকলোবিলাক দিশত তুমি আশীৰ্বাদ কৰা। কোনো যদি কিবা বিপদত আছে, কিবা সমস্যাত আছে, কোনো যদি কিবা নৰিয়াত পৰি আছে, যদি আন কিবা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, সেই সকলোৰ মাজেৰে তুমি তেওঁলোকক পাৰ কৰাই লৈ যোৱা আৰু তুমি যে তেওঁলোকৰ লগত আছা, তোমাৰ আশীৰ্বাদ যে তেওঁলোকৰ লগত আছে, সেই কথা উপলব্ধি কৰিবলৈ দিয়া। তেওঁলোকৰ জীৱন সকলো সময়তে তুমি পৰিচালিত কৰা আৰু তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা। কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাচৰতীয়া প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন।
মাৰ যাব ধৰা হেঙুলি বেলি লৈ চাই দূৰ দিগন্ত মাৰ যাব ধৰা হেঙুলি বেলি লৈ চাই বাহলে পুলি জাক পাতি উৰা বিহংগৰ পিনলৈ চাই হৃদয় উঠলে উবুজা বেগেৰে প্ৰভু তোমালৈ মনত পৰে প্ৰভু তোমালৈ মনত পৰে মইনো কোন আহিছো ক'ৰ পৰা মোৰ মূল্যই বাকী মইনো কোন আহিছো ক'ৰ পৰা মোৰ মূল্যই বাকী দিনে নিশাই মোৰ ঘমুৱা জীৱনৰ অৰ্থনো কি অলেখ চিন্তাই মোক আগুৰি ধৰে প্ৰভু তোমালৈ মনত পৰে প্ৰভু তোমালৈ মনত পৰে তুমিয়েই দিলা মোক জীৱনৰ অৰ্থ জীয়াই থকাৰ লক্ষ্য তুমিয়েই দিলা মোক জীৱনৰ অৰ্থ জীয়াই থকাৰ লক্ষ্য এই জীৱনৰ সিপাৰে থকা অনন্ত জীৱনৰ বাক্য প্ৰিয় শ্ৰোতা দৰ্শক আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান মিছ কল দিয়া নম্বৰটো হৈছে 0444908125 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242 আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com আপুনি আমালৈ পত্ৰও লিখিব পাৰে তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক ধন্যবাদ